यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গাহৰি মাংসৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে আমাৰ ৰাজ্যত গাহৰি পালনে এক উদ্যোগী ৰূপ লোৱাৰ সময়ত আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগে বাৰুকৈয়ে আঘাত হানে। উল্লেখনীয়, অসমৰ সকলো জিলাতে উদ্যমীসকলে বিজ্ঞানসন্মত গাহৰি গঁৰাল সাজি উন্নত প্ৰজাতিৰ যেনে হেমাচায়াৰ, হোৱাইট ইয়ৰ্কশ্বায়াৰ, ডিউৰক আদি গাহৰি পালন কৰিবলৈ লৈছে। যিহেতু গাহৰি মাংস আৰু পোৱালিৰ বাবে এখন নিশ্চিত বজাৰ আছে, মাংসৰ বাবে পালন কৰা এটা গাহৰিত 12,000ৰ পৰা 16,000 টকা আয় কৰা পৰিলক্ষিত হয়। তেনেদৰে এটা উন্নত জাতৰ পোৱালি 3,000ৰ পৰা 4,000 টকাত বিক্ৰী হয়। এনে নিশ্চিত আৰু লাভজনক বজাৰ থকা বাবে আমাৰ ৰাজ্যত গাহৰি পালনে এক উদ্যোগিক ৰূপ লৈছে। উল্লেখনীয় যে দেশৰ মুঠ গাহৰিৰ 28% গাহৰি উত্তৰ পূব ৰাজ্যত আছে। তাৰ ভিতৰত অসমত সৰ্বাধিক গাহৰি আছে। কিন্তু যোৱা 2টা বিত্তীয় বৰ্ষত আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগৰ বাবে বহুসংখ্যক গাহৰি মৃত্যুৰ মুখত পৰাৰ লগতে বহুসংখ্যক গাহৰিক বিজ্ঞানসন্মতভাৱে মাৰি পেলাবলগীয়াও হৈছে। ফলত ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে আৰু বহুতে পাম বন্ধ কৰি দিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰয়োজন হৈছে জৈৱ সুৰক্ষাৰ দিশসমূহ মানি চলাত। কামৰূপ জিলাৰ পলাশবাৰী ৰাজচক্ৰৰ লোহাৰঘাটৰ কমাৰবাৰীত ৰূপম কলিতা, কুমাৰ চিৰঞ্জীৱ কলিতা আৰু নৃপেন কছাৰীয়ে বিজ্ঞানসন্মতভাৱে গঁৰাল সাজি উন্নত জাতৰ গাহৰি পালন কৰিছে। জৈৱ সুৰক্ষা নীতিৰে স্থাপন কৰা এই গাহৰি পামখন অতি পৰিষ্কাৰ আৰু পৰিচ্ছন্ন। এই প্ৰসংগত ৰূপম কলিতা আৰু কুমাৰ চিৰঞ্জীৱ কলিতাই কয় এনেদৰে। আমি প্ৰথমতে বেলেগ এখন ফাৰ্মত গৈছিলোঁ আমাৰ ওচৰতে থাকোঁতে, তাতে দেখিলোঁ গাহৰি ডিমাণ্ডটো বহুত বেছি আমাৰ এইটো অঞ্চলত। তো সেইটো কাৰণে ইয়াতে ভাবিলোঁ ফাৰ্মৰ হেৰিটো এভেইলেবিলিটি বহুত কম। তো সেইকাৰণে ভাবিলোঁ আমিও এখন ফাৰ্ম কৰোঁ। এদিন হঠাতে আমি বহি থাকোঁতে ডিছকাছ কৰিলোঁ, কৰি পেলাই হঠাতে ডিচিশ্যন ল'লোঁ। 20 দিনৰ পৰা কাম ষ্টাৰ্ট কৰিলোঁ। সেনেকৈ আজি আগবাঢ়ি আছোঁ। আৰু চিৰঞ্জীৱে কি কয়? তেনেকৈ চলি আছে এতিয়া বৰ্তমান। তাৰপিছত কেনেধৰণে আপোনালোকে আলোচনা কৰাৰ পিছত কি সিদ্ধান্ত ল'লে? আলোচনা কৰিলোঁ, এদিন বহি আছিলোঁ, বহি থাকোঁতে এনেকৈ আমাৰ আৰু এজন পাৰ্টনাৰ আছে আমাৰ, তেখেতৰ নাম নৃপেন কছাৰী হয়। তাৰপিছত তেনেকৈ কথা পাতোঁতে ক'লে যে পাৰ ইয়াতে কৰিব, মোৰে হয় লেণ্ডটো। তেনেকৈ আৰু ৰূপম আৰু মই সিদ্ধান্ত ল'লোঁ যে কৰি লওঁ বুলি। তাৰপিছত তাৰে এসপ্তাহ পিছতে আৰু JCB লগাই দিলোঁ। JCB লগাই আৰু খনন কাৰ্য আৰম্ভ কৰি দিলোঁ, ফিচাৰীটো কৰিলোঁ। তাৰপিছত আপোনাৰ ৰাজমিস্ত্ৰী মাতি আৰম্ভ কৰি দিলোঁ আৰু ফাৰ্মৰ কাম। এতিয়া আৰম্ভণিতে কিমানটা গাহৰিৰে আপোনালোকে কামটো আৰম্ভ কৰিলে? ষ্টাৰ্টিঙত আমি 11টা গাহৰি ষ্টাৰ্ট কৰিছিলোঁ। তাতে আপোনাৰ 6টা ফিমেল আছিল আৰু আপোনাৰ 5টা মেল আছিল। কি জাতৰ আছিল? হেমচাই আছিল আমাৰ। ক'ৰ পৰা আনিছিল?
আমি আপোনাৰ মিৰ্জা বাটৰহাট বুলি কয়, বাটৰহাটৰ ফাৰ্মৰ পৰা আনিছিলোঁ। হয়, সেই যিখিনি আগৰ আনিলে তেওঁলোকৰ এই সেই গাহৰিখিনিৰ পাৰফৰ্মেঞ্চ, তেওঁলোকৰ প্ৰডাকশ্যনটো কেনেকুৱা আছিল? প্ৰডাকশ্যনটো ভালে আছিল আৰু গ্ৰ'থটো ভাল, হেমচেয়াৰটো আমি ভালে পাইছোঁ। বাকী এইবাৰ আকৌ আমি লোকেল গাহৰি সোমাইছিলোঁ। লোকেল গাহৰিত তাৰমানে অলপমান আপোনাৰ গ্ৰ'থটো কম পাই আছোঁ। বাকী আমি ফিডছটো আমি গডৰেজে ইউজ কৰি আছোঁ। গডৰেজৰ আপোনাৰ এইটো আপোনাৰ ধানৰ মলটো তেনেকৈ ইউজ কৰি আছোঁ। আৰু ৰূপম, এইটো কথা সঁচা যে আমাৰ ইয়াতে কি হয়, গাহৰিৰ যথেষ্ট চাহিদা আছে, গাহৰি মাংসৰ চাহিদা আছে, কিন্তু সেই হিচাপত আমি উৎপাদন কৰিব পৰা, অৰ্থাৎ আমাৰ এতিয়াও বাহিৰৰ পৰা উত্তৰ প্ৰদেশ, পাঞ্জাৱৰ পৰা গাহৰি আহে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত চাহিদা পূৰ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমাৰ যুৱ সমাজৰ যিটো আগ্ৰহ, এই আগ্ৰহটোক আমি কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ, এই সম্পৰ্কত নিজস্ব মতামতটো কি? এই ক্ষেত্ৰত আমাৰ কি কৰণীয় আছে বা কি কি চৰকাৰে কৰণীয় আছে বুলি ভাবে? প্ৰথম কথাটো হ'ল গাহৰি পুহিব চবেই পাৰে। মেইন ৰিজনটো হ'ল ফিড। আমি ফিডটোতে মাৰ খাই যাওঁ। এতিয়া চাওক, মলৰ ক্ষেত্ৰত মই ধানৰ ক্ষেত্ৰতে কৈছোঁ, চৰকাৰে ধান লৈছে, লোৱাৰ কাৰণে কি হৈছে, মিলবিলাকত মল নাই। যদি মলৰ দাম আজি এক বেগত 290 আছিল, 280 আছিল, এতিয়া মাৰ্কেটত দেখিছোঁ 370, 400 এনেকুৱা দাম। তাৰপিছত আপোনাৰ কিটো, আমি যদি আমি মিলতো যাওঁ, মিলতো কয় মল নাই, ডিমাণ্ড ইমান মানে হেৰি হৈ গৈছে, ডিমাণ্ড বেছি হৈ গৈছে, স্কাৰচিটি হৈ গৈছে। সেইটো কাৰণে ফিডটো যদি অলপমান মানে আমাক হেৰি কৰি দিয়ে, ধৰক চৰকাৰৰ ফালৰ পৰা ৰেহাই দিয়ে, ফিডত আমি বহুত হেৰি হৈ যাওঁ। বৰ্তমান আপোনালোকৰ এই ফাৰ্মখনত ব্ৰিডাৰ আৰু ফেটেনাৰ এই দুইটা ধৰণতে পালন কৰা হৈছে নে কেৱল ব্ৰিডাৰ হিচাপে? দুইটা ধৰণতে কৰি আছোঁ। ব্ৰিডাৰৰ দানাখিনি কেনেকুৱা আৰু ফেটেনাৰৰ দানাখিনি কেনেকুৱা, চিৰঞ্জিত? একচুৱেলি আমি ফেটনিঙৰ কাৰণে আমি মেগী ইউজ কৰিছিলোঁ, বইল কৰি পেলাই মেগী আৰু আপোনাৰ এই ধানৰ মলটো। বাকী আৰু আপোনাৰ ব্ৰিডাৰৰ কাৰণে গডৰেজৰ দানা ইউজ কৰি আছোঁ, আপোনাৰ গ্ৰ'ৱাৰ, তাৰপিছত ফিনিচাৰ লগাওঁ সেনেকৈ। এতিয়া সম্প্ৰতি কিমান মানে হেৰি আছে, গাহৰি আছে? আমাৰ এতিয়া 30 আছে, 30 পিচ আছে। ফিমেল কিমান আছে আৰু মেল কিমান আছে? ফিমেলত আপোনাৰ আমাৰ প্ৰেগনেণ্ট আছে 4টা, বাকী আপোনাৰ এনেই সৰু অৱস্থাত আছে ধৰক 12টামান কৰি আছে। এইটো মানে আমাৰ ইয়াৰ বৰোদা ব্ৰিডিং মেচিন ব্ৰিডিং কৰা হৈছে নে কিবা আৰ্টিফিচিয়েল ইনচিমিনেশ্যন আছে? নহয়, ইয়াৰ পৰা হৈছে। তেনেকুৱা ব্ৰিডিং বোৰ কেইটা আছে? ব্ৰিডাৰ এটাই আছে। গাহৰি পালন সহজ আৰু লাভজনক ব্যৱসায়ৰ মূলতে হ'ল গাহৰিৰ বছৰত দুবাৰকৈ পোৱালি দিয়াৰ ক্ষমতা। গাহৰিয়ে এবাৰত 10ৰ পৰা 12টালৈ পোৱালি দিয়ে। আন এটা উল্লেখনীয় দিশ হ'ল দেহত মাংস বৰ্ধনৰ ক্ষীপ্ৰতা। ই মুঠ দেহৰ ওজনৰ 60ৰ পৰা 80%। এনে বিভিন্ন দিশৰ ওপৰত চেনিকুঠিস্থিত পশুপালন সঞ্চালকালয়ৰ এছিষ্টেণ্ট কি ভিলেজ অফিচাৰ ডাক্তৰ চন্দন কুমাৰ শৰণীয়াই কয় এনেদৰে। আমি ইয়াতে দেখা পাইছোঁ যে ইয়াতে আপোনাৰ গাহৰি লগতে মাছ লগতে হাঁহ কুকুৰাৰ ইয়াতে পাম বনাইছে। আমি এখন মিশ্ৰিত পাম বুলি কওঁ। মিশ্ৰিত পামৰ এটা আপোনাৰ সুবিধাটো আছে কি, আপোনাৰ একেলগে যদি কৰে ইয়াতে ধৰক আপোনাৰ ইনকামটো বেছি হয়। অকল আমি গাহৰি যেতিয়া আমি পুহিম, গাহৰি যেতিয়া আমি ধৰক 1 বিঘাত 6টা বা 7টা গাহৰি যদি আমি মলমূত্ৰ আমি যিখিনি কিছু পৰিমাণে আমি যদি পুখুৰীত দিব পাৰোঁ বা গাহৰি ৰোৱা খাদ্য যদি চাফ চিকুণ কৰি তাতে পুখুৰীত পেলাব পাৰোঁ, তেতিয়ালৈকে ই মাছৰ খাদ্য হয় আৰু এই মলমূত্ৰ পৰাৰ পিছত কিছুমান শেলুৱৈ গঠন হয় আৰু শেলুৱৈবোৰ আমাৰ মাছৰ খাদ্য হয়। তেতিয়া আমি যদি এখন পামত যদি আমি গাহৰিৰ খাদ্য যদি আমি দিনত যদি আমি 500 টকা আমি খৰচ কৰি আছোঁ, তেতিয়াহ'লে আমাৰ 200 টকাৰ খাদ্য দিলে আপোনাৰ হৈ যায়। বাকীখিনি আপোনাৰ গাহৰিৰ আপোনাৰ ৰোৱা খাদ্য বা মলমূত্ৰৰ পৰা পাই যায়। আৰু যদি একেলগে আমি হাঁহ পুহিব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ কি হয়, হাঁহৰ যিটো বিষ্ঠা, হাঁহৰ বিষ্ঠাটো আমাৰ হয় কি
গাহৰিৰ আমি খাদ্য হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি যিসকল আমাৰ পশুপালকে তেখেতে যদি মাটি আছে তেখেতসকলে একেলগে এটা আপোনাৰ পুখুৰী এটা খান্দিব পুখুৰীত আপোনাৰ মাছ পুহিব আপোনাৰ পুখুৰীৰ পাৰত আপোনাৰ কিছুমান হৰ্টিকালচাৰৰ খেতি কৰিব মানে আপোনাৰ কল অমিতা এনেকুৱা খেতি কৰিব পাৰিব আৰু কলগছৰ পাতটো আপোনাৰ মাছৰ খাদ্য হ'ব আৰু বাকী যি গাহৰিৰ গোবৰ সেইবোৰ আপোনাৰ কি হ'ব আমাৰ যিবোৰ শস্যত আমি পচন সাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি আজি ইয়াতে যিটো দেখিছোঁ আমি ইয়াতে এনে হয় কি যেতিয়া আপোনাৰ গাহৰিবোৰ আপুনি ডাঙৰ দীঘল কৰিব তেতিয়া বহুত খৰচ হয় এই খৰচৰ আপুনি যেতিয়া আপনি এই বাকিখিনি ফাৰ্ম আপনি মেইনটেইন কৰিব লগা হয় তেতিয়া আপোনাৰ কৰিব লগা হয় কি আপনি কেতিয়াবা আপনি গাহৰি এই যেটো ফিচাৰী আছে নিশ্চিত আমাৰ ফিচাৰী আমি মাছ বিক্ৰী কিনে গাহৰি ৰেটো চলাই যাব পাৰো আৰু কেতিয়াবা যদি ধৰ মাছও বিক্ৰী কৰিব বা গাহৰি বিক্ৰী কৰিব তেতিয়া আমি কিবা হাঁহৰ কণী বা আমি হাঁহটো বিক্ৰী কৰি কিনে আমাৰ কি দিব পাৰো কি আমি ফাৰ্মখন চলাই নিব পাৰো গতিকে আমি যিকোনো নিশ্চিত পামত 3টা 4টা আমি তাতকৈ বেছি এক্টিভিটি ল'ব নালাগে এইখন ফাৰ্মত দেখিছো কল আছে কুকুৰা হাঁহ কুকুৰা ফাৰ্ম আছে আৰু পুখুৰীত মাছ আছে আৰু আপোনাৰ গাহৰি আছে গতিকে এইটো এটা লাভজনক ব্যৱসায় গতিকে আমি অকল গাহৰি ফাৰ্ম বা অকল পুখুৰীত মাছ বা অকল হাঁহ নুপুহি আমি যদি একেলে 3-4টা আমি যদি আমি এক্টিভিটি আমি একেলে কৰিব পাৰো তেতিয়া আমি অধিক লাভৱান হ'ব পাৰো আৰু যেটো ফাৰ্মাছত যেটো আমাৰ ফাৰ্মাছত যেটো ডাবল ইনকামৰ কথা আছে গতিকে ফাৰ্মাছত এইটো ডাবল ইনকামটো নিশ্চয় পাব গাহৰি পালনৰ বাবে বিজ্ঞানসন্মত গঁৰালৰ প্ৰয়োজন গাহৰিয়ে বেছি তাপ বা অধিক শীত সহ্য কৰিব নোৱাৰে সহজে ৰ'দ পৰা আৰু বতাহ চলাচল কৰা ঠাইত গাহৰি গঁৰাল সাজিব লাগে তেনেদৰে কাষত পুখুৰী থাকিলে সংমিশ্ৰিত পাম হিচাপে গঢ়ি তুলিব পাৰি আন এজন উদ্যমী যুৱক ৰিপেন কছাৰীয়ে গাহৰি পামখনৰ প্ৰসংগত এনেদৰে কয় এই পামখন আপোনালৈ কেনে ধৰণে আগবঢ়াই নিছে কেনে ধৰণে আৰম্ভ কৰিলে হয় আমি ফাৰ্ষ্ট টাইম একচুৱেলি মোৰ নিজৰ দোকান আছিলে আমাৰ মোৰ লগৰ ল'ৰা আপোনাৰ বাবলা ৰূপম মোৰ দোকানত খাব আহে তেখেতসকল সেইকাৰণে আহোঁতে আমি আপোনাৰ লকডাউন যেতিয়া হ'ল তেতিয়া আমি ভাবিলোঁ এতিয়া দোকান চোকানটো বন্ধ থাকিলে এতিয়া আমি বহুত চিন্তা কৰিলোঁ যে আমি মোৰ ঘৰত মাটি আছে কিছু তেখেতসকলক ক'লোঁ যে এখন আমি ফাৰ্মে আৰম্ভ কৰোঁ গতিকে ধৰ এতিয়া লকডাউন দোকান চোকান নখোলে সেই হিচাপে আমি ফাৰ্মখন প্ৰথমে আৰম্ভ কৰিলোঁ তেখেতসকল বহুত সঁহাৰি মোৰ একচুৱেলি ইমান কেপিটেল নাছিলে তেখেতসকলক কেপিটেল দি অলপ মই কিছু হেল্প কৰিলোঁ তেখেতসকলে বহুত হেল্প কৰিলে মাটিখিনি এনেকৈ আমি 3জনে মিলি কিনে একেলগে কৰিলোঁ প্ৰথম প্লেনিং আছিলে আপোনাৰ গাহৰি মোৰ বহু আগৰে ইচ্ছা আছিলে গাহৰি পালন কৰা আৰু তেখেতসকলে ক'লে গাহৰিটো আমি ঠাই পালে কৰিম বুলি কৈছিলে ঠিক আছে মই ক'লে ঠিক আছে মোৰ ঠাই আছে কিন্তু মোৰ কেপিটেল নাই 2019 একেলগে ষ্টাৰ্ট কৰিলোঁ আমি ষ্টাৰ্ট কৰি কিনে আজি আমি গাহৰিৰ কাৰণে আপোনাৰ তেখেতসকলে হেমচিয়াৰ ইয়ক্সৰ আপোনাৰ আৰু থলুৱা কিছু আমি গাহৰি পুহিম বুলি ভাবিছিলোঁ এতিয়া আমাৰ বৰ্তমান হেমচিয়াৰ ইয়ক্সৰটো আছে আৰু থলুৱাত প্ৰজাতিৰ দুটামান আছে এইটো থলুৱাৰ মানে গ্ৰোথটো ভাল নহয় গ্ৰোথটো ইমান ভাল নহয় তথাপিও আৰু আমাৰ এতিয়া আপোনাৰ হেমচিয়াৰটো আপোনাৰ অলপ টাইম লৈ অলপ পিক আপ লওঁতে থলুৱাটো পটকৈ বিক্ৰী কৰা যায় হেমচিয়াৰটো আপোনাৰ 9 মাহ 10 মাহ ধুনীয়া হয় কিন্তু থলুৱাটো আৰু আপোনাৰ 6 মাহত বিক্ৰী কৰিব পাৰে কামৰূপ জিলাৰ লোহাৰঘাটৰ চন্দন দাসে প্ৰতিৰক্ষা বিভাগৰ সেনাৰ পৰা অৱসৰ লৈ লোহাৰঘাট পশু চিকিৎসালয়ৰ সমীপত গাহৰি পাম এখন খুলিছে উল্লেখনীয় যে চন্দন দাসে কম খৰচত গাহৰি গঁৰাল থকাৰ উপৰিও দানাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছে যাতে দানাৰ ব্যয় কমাব পাৰে আনহাতে জৈৱ সুৰক্ষাত গুৰুত্ব দিয়াটো বিশেষভাৱে লক্ষণীয় গাহৰি পাম আৰম্ভকৰণৰ প্ৰসংগত চন্দন দাসে কয় এনেদৰে এই গাহৰি পামখন আৰম্ভ কৰাৰ কাৰণটো কি আৰু কেনে ধৰণে আৰম্ভ কৰিলে মই যেতিয়া মই চাকৰিত আছিলোঁ তেতিয়া মানে 1 বছৰ আগৰ পৰা মোৰ এটা গাহৰি ফাৰ্মৰ প্ৰতি মানে এটা ইচ্ছা আছিল যিহেতু কাৰণ আজি অসমত মানে গাহৰি মাংসৰ যিটো মানে চাহিদা আমি সেইটো পূৰণ কৰিব পৰা নাই আজি মানে দেখা পোৱা মতে আমাৰ 70% মাংস আমাৰ বাহিৰৰ পৰা আহি আছে তো সেইটো এটা মোৰ ফাৰ্ষ্ট কাৰণ আছিল আৰু ইউটিউব
আৰু চাগে মানে অনলাইন মানে ছ'চিয়েল মিডিয়াৰ যোগেদিও মই বহুতখিনি ইনস্পিৰেশ্যন পালোঁ আৰু সেইটো এটা কাৰণ হয়। আৰু তাৰপিছত মানে মই যেতিয়া ৰিটায়াৰমেণ্ট হৈ আহিলোঁ তেতিয়া মই ভেটেনাৰীত মানে যোগাযোগ কৰিলোঁ। আমাৰ চন্দন ছাৰ আছিল, তেখেতৰ পৰা বহুতখিনি পৰামৰ্শ পালোঁ। তো সেনেকৈ মই মানে আৰু এটা গাহৰি এটা লাভদায়ক ব্যৱসায় হয় আৰু আমাৰ অসমত যিহেতু আমাৰ গাহৰিৰ চাহিদাটো বেছি, আমাৰ সেই হিচাপে আমি পূৰণ কৰিব পৰা নাই। তাৰ কাৰণে আমি সকলোৱে ফাৰ্মটোত আমি মনোযোগ দিব লাগিব। কেনেধৰণে আৰম্ভ কৰিলে ফাৰ্মখন? প্ৰথমতে মই এক বছৰ যেতিয়া মানে 2020 চনৰ মানে জুলাই মাহত মানে মই ৰিটায়াৰ হৈছিলোঁ। তাৰপিছত আহিলোঁ, আহি মানে মই ভেটেনাৰী ডিপাৰ্টমেণ্টত মানে খবৰ কৰিলোঁ এনেকৈ মই গাহৰি ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ। তো সেনেকৈ আমি মানে প্ৰথমতে কনষ্ট্ৰাকশ্যনৰ কামখিনি কৰিলোঁ আৰু তাৰপিছত মানে ধৰ মই ব্ৰিড চিলেকশ্যন আৰু তাৰ ধৰণৰ বহুতখিনি মানে কথা সুধিলোঁ, কেনেকৈ কি জাতৰ গাহৰি পুহিলে মানে লাভৱান হ'ব পাৰিম। তাৰ ক্ষেত্ৰতো বহুতখিনি সহায় পালোঁ। তাৰপিছত মানে মই পোৱালি আনি মানে কামটো আৰম্ভ কৰিছোঁ। প্ৰথমতে কিমানটা পোৱালি আনিছিল আপুনি? প্ৰথমতে মই মানে ষ্টেপ বাই ষ্টেপ আনিছোঁ। প্ৰথমতে 3টা পোৱালি আনিছিলোঁ, তাতে মতা আছিল 2টা খাহী আৰু এটা ফিমেল আছিল। আৰু তাৰপিছত মই আনিছোঁ 2টা লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, তাতে মানে 2টা ফিমেল হয়। আৰু তাৰপিছত নেক্সট মাহত আনিছোঁ মই 6টা, তাতে 3টা মতা আৰু 3টা মাইকী। তো এনেকৈ মই প্ৰথম অৱস্থাত মই 11টা মানে 11টা গাহৰিৰে মই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। তাৰপিছত নেক্সট ষ্টেপ মানে মোৰ প্ৰথমতে খাহী 2টা মই যোৱা মাহত বিকি দিলোঁ। তাৰ পৰা মানে তাতে মই মানে এটাত 12,000কৈ পাইছোঁ, 24,000 টকা পাইছোঁ। আৰু সেইটো মানে প্ৰথম মানে মোৰ পইচা গাহৰি ফাৰ্মৰ পৰা। আৰু হিচাপ কৰি চাইছিলোঁ মই মানে এটা গাহৰিত মানে 4-5 হাজাৰ টকামানকৈ লাভ হৈছে। আৰু যিহেতু মানে দানাটো মই কম খৰচত মানে খুৱাইছিলোঁ। আফ্ৰিকান সোৱাইন ফিভাৰ এক ভাইৰাছজনিত সংক্ৰামক ৰোগ। এই ৰোগ হ'লে গাহৰিৰ অতিপাত জ্বৰ হয়। মুখেৰে বা শৌচ দ্বাৰেৰে তেজ ওলাব পাৰে, বমিও কৰিব পাৰে। এনে অৱস্থাত 100% মৃত্যু নিশ্চিত। এই ৰোগৰ পৰা মুক্ত হ'বলৈ আবদ্ধ পদ্ধতিত গাহৰি পালন কৰিব লাগিব। নতুনকৈ অনা গাহৰি প্ৰথমে 14 দিন নিৰীক্ষণ কৰিব লাগে। পামত কাম কৰা কৰ্মীৰ বাবে সুকীয়া সাজৰ ব্যৱস্থা কৰিব লাগে। পাউদানিত পটাছ পানী ৰাখি পামত প্ৰৱেশ কৰিব লাগে। নিয়মীয়াকৈ ডিজাইন ফেক্টৰ ছটিয়াব লাগে আৰু গাহৰি ব্যৱসায়ীক সোমাব দিব নালাগে। এই ৰোগৰ প্ৰসংগত ছয়গাঁৱৰ খণ্ড উন্নয়ন বিষয়া ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই কয় এনেদৰে। আমি জানো যে আফ্ৰিকান সোৱাইন ফিভাৰ গাহৰিৰ এটা অতি মাৰাত্মক ৰোগ। এই ৰোগত আক্ৰান্ত গাহৰি অতি কম সময়ৰ ভিতৰতে মৃত্যুমুখত পৰা দেখা যায়। উল্লেখ কৰিব পাৰি যে এই বেমাৰৰ যিহেতু কোনো প্ৰতিষেধক ছিটা বৰ্তমানলৈ ওলোৱা নাই, গতিকে এই বেমাৰত আক্ৰান্ত হোৱা গাহৰিখিনি অতি কম সময়ৰ ভিতৰতে মৃত্যুমুখত পৰাটো দেখা গৈছে। অসমৰ বিভিন্ন জেগাৰ লগতে কামৰূপ জিলাৰো কিছু অংশত এই বেমাৰৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে। এতিয়া এই বেমাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পশুপালকসকলক বা বিশেষকৈ গাহৰি পালকসকলক এটাই আমি অনুৰোধ কৰিব খোজোঁ, যাতে তেখেতসকলে নিজৰ পামত জৈৱ সুৰক্ষাৰ বিষয়টোৰ ওপৰত যথেষ্টখিনি ধ্যান দিয়ে আৰু যিকোনো মানুহৰ প্ৰৱেশত ইয়াত অনুমতি প্ৰদান নকৰে। লগতে যদি কিবা কাৰণত পশু চিকিৎসক বা ক্ষেত্ৰ সহায়ক তেখেতৰ ফাৰ্মত আহিবলগীয়া অৱস্থা হয়, তেখেতসকলে যাতে তেখেতসকলৰ যি কাপোৰ পিন্ধি আহিব, এয়া কাপোৰ যাতে সলকাই ফাৰ্মৰ ভিতৰত কেৱল ইউজ কৰিব পৰা কাপোৰহে তেখেতসকলে ব্যৱহাৰ কৰিব দিয়ে। আৰু এই কাপোৰখিনি তেখেতসকলৰ ব্যৱহাৰৰ পিছতে পুনৰাই ফাৰ্মৰ ভিতৰতে খুলি থৈ নিজৰ কাপোৰ যাতে পিন্ধি যাব পাৰে, ইয়াৰ ব্যৱস্থাও তেখেতসকলে ৰাখিব লাগে। ইতিমধ্যে ভিয়েটনামৰ নিচিনা দেশত আমি দেখিছোঁ যে এই বেমাৰৰ এটা চিটা আৱিষ্কাৰ হোৱা বুলি বাতৰি আহিছে। আশা কৰিম হয়তো এই বেমাৰৰ চিটাটো অনতিপলমে আমাৰ ৰাজ্যতো উপলব্ধ হ'ব। তেতিয়াহ'লে হয়তো এই বেমাৰৰ পৰা ৰক্ষা কৰিব পৰা যাব আমাৰ গাহৰিখিনিক। উল্লেখ কৰিব পাৰি যে এই বেমাৰত আক্ৰান্ত হ'লে প্ৰথম লক্ষণটো আমাৰ যিটো সাধাৰণ সোৱাইন ফিভাৰ বা ক্লাছিকেল সোৱাইন ফিভাৰ বুলি কওঁ, এই বেমাৰৰ নিচিনাকৈ লক্ষণটো প্ৰকাশ কৰে। অৰ্থাৎ আক্ৰান্ত গাহৰি জোপোকা মাৰি থাকে, নাখায়,
তাৰ শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱা দেখা যায়। কিছুমান গাহৰিৰ ভৰিৰ গাঁঠি ফুলে আৰু কিছুমানৰ পাতলীয়া শৌচ কৰা দেখা যায়। অলপ দিনৰ ভিতৰতে কিন্তু গাহৰিবিলাকত হিমৰেজ হোৱা দেখা যায়, অৰ্থাৎ ছালৰ ওপৰত এটা ক'লা মৰা তেজৰ নিচিনা আমি দাগ দেখিব পাওঁ। ইয়াৰ পিছতেই আক্ৰান্ত গাহৰি অতি কম সময়ৰ ভিতৰতে সমলি নিপাত হোৱা দেখা যায়। কিছু ক্ষেত্ৰত দেখা যায় এই বেমাৰৰ লক্ষণটো ক্লাছিকেল সোৱাইন ফিভাৰৰ নিচিনা একে হোৱা দেখা যায়, গতিকে তাক ডিফাৰেঞ্চিয়েট কৰা অকণমান টান হয়। কিন্তু এই গাহৰিৰ মৃত্যুৰ হাৰটো লক্ষ্য কৰিলে দেখা যাব যে এই গাহৰি সাধাৰণতে অতি কম সময়তে মৃত্যুমুখত পৰে আৰু ইয়াক অন্য ক্লাছিকেল সোৱাইন ফিভাৰৰ প্ৰতিষেধক চিটা দিও বচাব পৰা নাযায়। সামগ্ৰিকভাৱে দেখা যায় যে মুকলি পদ্ধতিৰ সলনি আবদ্ধ পদ্ধতিত গাহৰি পালনেৰে আৰু জৈৱ সুৰক্ষা নীতি মানি আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰতিৰোধ কৰিব পৰা যাব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की।
समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ